আমি লুকাই আছো সিহঁতক লৈ পেলাই চিধা ঘৰলৈ যাম। অ' ল'ৰাটো আহিলে হা? কাৰণ এটা কথালে এটাই বেয়া পায়, বিশেষকৈ মই ইমনক লৈ থাকিলে পৰি অকণমান মৰা এই মানুহে চাই আছে কেনেকুৱা কৰি আছ মই। নমস্কাৰ সকলোকে, মই দেৱাশিষ আৰু মোৰ লগত আছে এয়া পৰি, আৰু আমি দুইটাই আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আমি লুকাই আছো আৰু ৰাইজ কোৰ্টলৈ আহিছিলোঁ। কোৰ্টৰ পৰা এতিয়া তুফান আহিছোঁ ফৰকাটিং ৰেলৱে ষ্টেচন। মানে হ'ল কি, আৰাধনাহঁত ডিগবৈৰ পৰা আহি আছে। আৰাধনা, ইমন আৰু আমাৰ ঘৰৰ ওচৰৰ ভণ্টি এজনী। হিৰক অহা নাই, গতিকে ট্ৰেইনত আহি আছে, আৰু দেউতাও কিবা কামত ব্যস্ত আছে, গতিকে মই গুচি আহিলোঁ 1:28। এতিয়া মই পাবহি হৈছোঁ আৰু সিহঁতিও নামিলেহি। মোৰ অলপ 5 মিনিটমান দেৰিয়ে হ'ল, মই অকণমান আগত পাবহি লাগিছিলে সিহঁততকৈ, তথাপি উপায় নাই। সিহঁতক লৈ পেলাই চিধা ঘৰলৈ যাম। আৰু অলপ জোৰতে আহিছোঁ, কাৰণ যিমান সোনকালে পাব পাৰি ভাল। ইমনো লগত আহিছে, ইফালে ৰ'দো দিছে। ৰ'দত সি ষ্টেচনত ৰখি থকাতকৈ, কাৰণ সিহঁতি ভাগৰো লাগিছে, ইমান দূৰৰ পৰা আহিছে, গতিকে যিমান সোনকালে পাৰোঁ মই আহি আছোঁ। গতিবেগো বাঢ়ি গৈছে। আৰু আমাৰ গোলাঘাটৰ ৰাস্তাবোৰ কিমান ধুনীয়া দেখিছেনে বাৰু? এইকেইটা আহি আছে, মই পাই গ'লি সময়তে। এইকেইটা অ' ল'ৰাটো আহিলে হা? দে মই ধৰি দিছোঁ বেগকেইটাতে। অ' ল'ৰাটো আহিলে নি? থুলুকো আহিলে অ' মই বেগকেইটা ধৰিছোঁ। এহঁতক একদম সময়তে পাই গ'লোহি, অলপো দেৰি নহ'ল বাৰু। মই এইকেইটা বেগটো লৈ আহি এখন মোৰ বেণ্ডাল খুলিবলৈ থাকিলেই। এইটো আমাৰ পোৱালিটো উঠি গ'লি দেই, মুখ চুখ কোচাই, নাক চাক কোচাই আহিছেচোন। গৰম উঠিছে হয়নে? বৰ ভাল লগা নাই। AC লগাই দিম ৰ'বা এতিয়া গৈ থাকোঁ আঠখেলীয়া আমি। চলো। এতিয়া হিৰক যদি কেতিয়া আহিব? আমি আজি আহিলোঁ, হিৰক যদি কাইলৈ আহিব। হিৰক যেতিয়া ডিউটি মিলাবলৈ নোৱাৰিলে, গতিকে সেইবাবে বহুত ছুটি ল'লে হয় নাই দেউতাই? দেউতাৰ কাৰণে পাপা কয়, কিবা এটা কয় আৰু হা? ইমান ডাঙৰ মাত মাতিছা, আকৌ চিঞৰি দিয়া হা? আহা কৈ দিয়া। এইটো কথা ফুটিব লাগিব। কিমান 8 মাহ মান হ'ল নহয় ইয়াৰ? 9 মাহ সোমালে। গতিকে হিৰক যদি লাহনো আহিব কাইলৈ, সিওতো ৰেলত সেই 4টা বজাখনত, সেই 3:55 নে কিমানখন এখন ট্ৰেইন আহে ডাইৰেক্ট ডিগবৈৰ পৰা ফৰকাটিঙৰ, সেইখনত আহিব। আৰু ডিউটি আছে কাৰণে আহিবলৈ নোৱাৰিলে। সি ৰাতি 10টা 10:30 বজাত পাই যাবহি। আকৌ মই আহিম নিবলৈ। আজি ইহঁতি আহি গ'ল। বাই। অলপ পিছত আমি ঘৰ পাই পেলাই ভিডিঅ' দি আছোঁ দেই বুলি কোৱা। ক'বলৈ আৰু কিবা বছৰ লাগিব, আৰু তাৰ কিমান বছৰ লাগিব, আৰু 2-3 বছৰ লাগিব বাক্য বনাই ক'বলৈ। এয়া আগত শোভাযাত্ৰা নেকি? এয়া আমাৰ বিনুহাটী আকৌ। ইয়াৰ পৰাই হয় আগত। বালিজান বৰনামঘৰ প্ৰতিষ্ঠা দিৱস আছে। এতিয়া মামীয়েকে খুলি দিছে গেট। মামীয়েক একদম ৰেডি হৈ আছে, হৰ্ণ শুনিলেই একদম খুলি দিবলৈ আহিব। ৰেডি কৰি থাক খোজ কাঢ়িবলৈ বিচনা। পিছফালে
মাকৰ কথাহে শুনে বাক এই মাত্ৰ খুৱাই থৈ আহিছো মই খুব চাই মানুহ বুজা কি বা কি বমি এবাৰো নকৰিলে দেই দেহাটো অ পৰি উঠি গ'ল আমাৰ পৰি মানুহ শুই আছিলে অ দেহা ভাইটি আহিলে নহয় উঠিছিলে ভাইটি আহিলে মম কৰি দিয়া চুমানা খাই দিয়া কি হ'ল চা না পৰি মেচিয়ৰিটিটো চা মোক চকুত ভাইটিক লোৱা কচোন 17 লৈ মোৰনো কি পাৰ্থক্য কৰিব চাগে কিনো কি হ'ল আৰু এয়া মৰমৰ ভাগিন দুইটাকে কোচত উঠাই লৈছোঁ কাৰণ এটাক উঠালে এটাই বেয়া পায় বিশেষকৈ মই ইমনক লৈ থাকিলে পৰিয়ে অকণমান মনটো বেয়া কৰে সেইবাবে দুইটাকে উঠাই লৈছোঁ আৰু একদম ওজনো দুইটাই সমান লাহেকৈ ইহঁতকো ভাইটি ভণ্টি এটাৰ প্ৰয়োজন হৈছে আৰু এয়া আমাৰ নিচাই ফুড ব্লগ দ্বিতীয় সপ্তাহৰ মিছ কৰি দিলে কিন্তু আকৌ এটা আহি আছে খুব সোনকালে কিন্তু আজি যিহেতু তাই নন্দেক আহিছে সেইবাবে কি বনাইছে এয়া জিকা আৰু আলু আৰু এইজনী মই এক্সট্ৰাকৈ লৈ আহিছোঁ দেই চেনি পুঠি না সেইটো দেখাম ৰ'বা এতিয়া এইটো চেনি পুঠি এক্সট্ৰাকৈ কেনেকৈ বনাই দেখাম আৰু এইফালে মিয়ে বনাই আছে মই কুটি আছো মই কাটি দিছোঁ পচলা আৰু আলু মাছৰ মাথা দি পেলাই জ্বলা ভাজি বনাব আজি জীয়েক আহিছে নাতিনীক আহিছে মুঠতে আজি তৰণি নাই পচলাই পচলা বটিব আৰু লাষ্টত কি বনাই চাম এইফালে এই কুঁহি মাছ আনিছিলোঁ 1 কেজি এয়া ফ্ৰাই কৰি থৈ দিছে জোল কৰিব নে ফ্ৰাই থাকিব এয়া আৰনা বৰা এই মানুহে চাই আছে কেনেকুৱা কৰি আছে এই আকৌ এনেকুৱাই দেই আপোনালোকে অলপ মুডত থাকে বুলি ভাবে দুই এটা কমেণ্টটো দেখোঁ মই আৰনা বৰা সদায় তেনেকেই থাকে সৰুৰ পৰা মানে নাক চাক কুচাই মেলি অদ্ভুত কৰি থাকে তাই পুৰণা কিছুমান ভিডিঅ' আছে ক্লাছ 4ত পঢ়া 5ত পঢ়া আজি বহুত বছৰ আগৰ আৰু গতিকে সেইবিলাক লেপটপত সোমাই আছে কেতিয়াবা আপোনালোকক দেখাম বাৰু সেইবিলাক আৰু এয়া ৰাইজ মই যে আনিছিলোঁ চেনি পুঠিটো মোক বনাই সিজাই দিছে কিন্তু ইয়াৰে অলপ এটি টেষ্ট কৰিলে বাৰু চবেই টেষ্ট কৰি দিছে কিন্তু এইজনী ধৰিব পাৰিছে নাই জানো পাই এইজনী 40 টকা লৈছে গোটেইজনীত এতিয়া খাম ভাতৰ লগত নহয় দেই এনেই খাই আছোঁ এনেকৈ ভগাই খাই দিম এইজনী উলটিয়াই দিছোঁ এইজনী গোটেইজনী ভাতো আনিলে আৰু এয়া কুঁহি মাছৰ জোল এইটো কি কয় এইটো চেনি পুঠিটো আৰু ভাত আৰু পচলা এটা বনাইছিলে বিশেষ নহয় মানে 2-3টা আইটেম আৰু আনি আছোঁ আৰু এয়া আহি গ'ল পচলা আৰু কি মাছৰ মাথা